নমস্কাৰ যিসকল মানুহে পিএম কিষাণ আঁচনিৰ ৬০০০ কোটি টকা প্ৰত্যেক বছৰ লাভ কৰিব বিচাৰে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো যিসকল মানুহৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত নাই সেই সকল মানুহে বিচাৰিলে এতিয়া নিজৰ হাতত থকা মোবাইল ফোনটো দি অনলাইন এপ্লিকেশ্যন কৰিব পাৰে তো আপোনালোকৰ নাম যদি পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত নাই তেন্তে কেনেকৈ অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো ইয়াৰ কাৰণে আপোনালোকে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো প্ৰথমে ওপেন কৰি ল'ব ওপেন কৰি লোৱাৰ পিছত সাৰ্চ বাৰত pmkishan.gov.in লিখি সাৰ্চ কৰি দিব সার্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অফিচিয়েল ৱেবসাইটটো ওপেন হ'ব অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকে বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো তাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন অপচন পাব ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা দুটা অপচন পাব প্ৰথমে লিখা চাব পাৰিব ৰুৰেল ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন আৰু আৰবান ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন তো আপোনালোকে যদি গাঁও অঞ্চলৰ পৰা ৰেজিষ্ট্ৰেচন কৰি আছে তেন্তে ৰুৰেল অপচনত আৰু যদি চহৰ অঞ্চলৰ পৰা ৰেজিষ্ট্ৰেচন কৰি আছে তেন্তে আৰবান অপচনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে নিজৰ আধাৰ নাম্বাৰটো বহাব তাৰ পিছত মোবাইল নাম্বাৰটো দিব দিয়াৰ পিছত তলত লিখা চাব পাৰিব সিলেক্ট ষ্টেট এইটো অপচনত ক্লিক কৰি আসাম যে লিখা আছে আসামৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত তলত চাব পাৰিব কেপচা কোড যে লিখা আছে এইটো ঘৰত বহাই গেট ওটিপি অপচনত ক্লিক কৰি দিব গেট ওটিপি অপচনত যেতিয়াই ক্লিক কৰিব আপোনালোকৰ মোবাইল নম্বৰত এখন ওটিপি আহিব ওটিপিটো অহাৰ পিছত এন্টাৰ ওটিপি যে লিখা আছে এইটো ঘৰত আপোনালোকে ওটিপিটো বহাই দিব বহাই দিয়াৰ পিছত আকৌ তলত চাব পাৰিব কেপচা কোডৰ ঘৰত বহাই সাবমিট অপচনত ক্লিক কৰি দিব তো সাবমিট অপচনত যেতিয়াই ক্লিক কৰিব আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰত আৰু এখন ওটিপি আহিব ওটিপিটো অহাৰ পিছত এন্টাৰ আধাৰ ৰেজিষ্টাৰ মোবাইল ওটিপি যে লিখা আছে তাৰ তলৰ ঘৰত বহাই দিব বহাই দি প্লাই ভেৰিফাই আধাৰ যে লিখা আছে এইটো অপচনত ক্লিক কৰি দিব তো আপোনালোকক আকৌ ৰিকুৱেষ্ট কৰি আছো অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো ভেৰিফাই আধাৰ যে লিখা আছে এইটো অপচনত ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত ইয়াতে আপোনালোকে ফৰ্মটো ফিলআপ কৰিব লাগিব প্ৰথমে ষ্টেট চাব পাৰিব তাৰ পিছত ডিস্ট্ৰিক্ট যে লিখা আছে সিলেক্ট ডিস্ট্ৰিক্ট অপচনত ক্লিক কৰি আপোনালোকে নিজৰ ডিস্ট্ৰিক্টৰ নামটো সিলেক্ট কৰিব তাৰ পিছত সাব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তাৰ পিছত ব্লক সিলেক্ট কৰিব তাৰ পিছত ভিলেজ সিলেক্ট কৰিব তো এইখিনি কৰাৰ পিছত ফাৰ্মাৰ নেমটো অটোমেটিক আধাৰ কাৰ্ডৰ পৰা আহি যাব তাৰ পিছত জেন্ডাৰ সিলেক্ট কৰিব নালাগে ৰাইট সাইডত ক্যাটাগৰী অপচনত ক্লিক কৰি আপোনালোকে ক্যাটাগৰীটো সিলেক্ট কৰিব তাৰ পিছত লেফট সাইডৰ ফাৰ্মাৰ টাইপ যে লিখা আছে এইটো অপচনত ক্লিক কৰি স্মল আৰু আদাৰ দুটা অপচন পাব ইয়াৰ মাজৰ পৰা যিকোনো এটা অপচনত ক্লিক কৰিব তাৰ পিছত আপোনালোকে অকমান স্ক্ৰল ডাউন কৰি তলত আহিলে ৰাইট সাইডত লিখা চাব পাৰিব ল্যান্ড ৰেজিষ্ট্ৰেচন আইডি তো আপোনালোকৰ যদি ল্যান্ড ৰেজিষ্ট্ৰেচন আইডি আছে তেন্তে ইয়াতে বহাই দিব বহাই দিয়াৰ পিছত লেফট সাইডত ৰেশন কাৰ্ডৰ নাম্বাৰটো বহাই দিব লাগিব ৰেশন কাৰ্ডৰ নাম্বাৰটো দিয়াৰ পিছত ল্যান্ড অনাৰশিপ ডিটেইলছ দিব তাৰ পিছত ৰাইট সাইডে আপোনালোকে পিএম কিষাণ মনধন যোজনাৰ লগত যদি জড়িত আছে তেন্তে ইয়েস অপচনত ক্লিক কৰিব অন্যথা যদি একসেপ্ট কৰা নাই তেন্তে নো অপচনত ক্লিক কৰিব তাৰ পিছত আপোনালোকে দিব লাগিব নিজৰ মাটিৰ তথ্য তো মাটিৰ তথ্য দিয়াৰ সময়ত প্ৰথমে আপোনালোকে তলত লেফট সাইডত লিখা চাব পাৰিব এড যে লিখা আছে এড অপচনত ক্লিক কৰি দিব তো এড অপচনত যেতিয়াই ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে প্ৰথমে সাৰ্ভে নাম্বাৰ তাৰ পিছত ডাক নম্বৰ তাৰ পিছত এৰিয়া তাৰ পিছত ল্যান্ড ট্ৰান্সফাৰ ষ্টেটাস তাৰ পিছত ইয়াতে দিব লাগিব ল্যান্ড ট্ৰান্সফাৰ ডিটেইলছ তাৰ পিছত ল্যান্ড ভেস্টিং ডেট তো এইখিনি দিয়াৰ পিছত অকমান তলত আপোনালোকে লিখা চাব পাৰিব আপলোড সাপোৰ্টিং ডকুমেন্টস তো ইয়াতে আপোনালোকে নিজৰ মাটিৰ জবানবন্দীখন আপলোড কৰি দিব তলত চুজ ফাইল যে লিখা আছে চুজ ফাইল অপচনত ক্লিক কৰি আপোনালোকে নিজৰ নামত থকা মাটিৰ জবানবন্দীখন আপলোড কৰিব তো আপলোড কৰাৰ পিছত তলত লিখা চাব পাৰিব সেভ যে লিখা আছে সেভ অপচনত ক্লিক কৰি ফাইনালি আপোনালোকে অনলাইন এপ্লিকেশ্যনটো কৰি ল'ব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি